মোৰ সন্মানীয় ভনীসকল আৰু মোৰ ভাইসকল আৰু পেহীসকল, মই যিটো বিষয়ে আজি আলোচনা কৰি আছো সেইটো হৈছে রহিমা রাদিয়াল্লাহু তাআলা আনহার স্বামীর সেবা। কারণ স্বামীর সেবা কৰিব লাগে, গিৰিয়েকৰ সেৱা কৰিব লাগে। এনেকুৱা কাম কৰিবা মোৰ ভনীসকল মনত ৰাখিব, এনেকুৱা কাম কৰিবা যিটো কথাত যিটো কামত গিৰিয়েকে সন্তুষ্ট হৈ পৰে, খুশি হৈ পৰে, তেনেকুৱা কাম কৰিব লাগিব। রহিমা খাতুনে জান্নাত রাদিয়াল্লাহু তাআলা আনহার তিনিজনী ডাঙৰ ভনীয়েক আছিল। তাৰ মানে আইয়ুব আলাইহিস সালাম চাৰিজনী তিৰোতাক বিবাহ কৰিছিলে। আইয়ুব আলাইহিস সালামৰ চাৰিজনী পত্নী আছিল, সেইটো আগত মনত ৰাখিব লাগিব। অতি প্ৰথমে কি কৰিছিলে, এই যে রহিমা খাতুন জান্নাত রাদিয়াল্লাহু তাআলা আনহা দাসীৰ হাতৰ পৰা কামটো কাঢ়ি লৈছিল, কাঢ়ি লৈ নিজে কৰিছিলে। দাস দাসী যিটো তেওঁলোকে কাম কৰিছিল, তেওঁলোকৰ হাতৰ পৰা কামটো কাঢ়ি লৈ রহিমা খাতুন রাদিয়াল্লাহু তাআলা আনহা নিজেই কামখিনি কৰিছিলে। কিমান কষ্ট কৰিছিলে, কিমান কঠোৰ পৰিশ্ৰম কৰিছিলে। রহিমা খাতুনে জান্নাত রাদিয়াল্লাহু তাআলা আনহা এনেকুৱা কাম কৰিতে কৰিতে কি কৰিছিলে, দুৰ্বল হৈ পৰিছিল, শৰীৰটো বেমাৰ আজাৰৰ মতন হৈ পৰিছিলে। আইয়ুব আলাইহিস সালাম কৈছিল, হে রহিমা তুমি ইমান কষ্ট কিয় কৰিছা, কিয়তো পৰিশ্ৰম কৰিব লাগে, কিয় ইমান কষ্ট দুখ কৰিব লাগে, তোমাৰতো আৰু তিনিজনী ভনীয়েক আছে, তেওঁলোকে কাম কৰিব লাগে, তুমি অলপ আৰামত থাকা। কিন্তু রহিমা খাতুনে জান্নাত রাদিয়াল্লাহু তাআলা আনহা কৈছিলে, হে গিৰিয়ক, হে মোৰ স্বামী, মই এই কাৰণে কাম কৰি আছো, তোমাৰ সংসাৰত কাম কৰা মানে তোমাক সেৱা কৰা। সুবহানাল্লাহ। গতিকে মোৰ ভনীসকল, মোৰ পেহীসকল, মোৰ মাসকল, মই বিশ্বৰ আমিন হামজা, মই বিশ্বৰ মানুহক ভাল পাইছো। গতিকে আপোনালোকে ৰোজা থাকে, নামাজ পঢ়ে, তাৰাবি নামাজ পঢ়ে। গতিকে এই যে নামাজ পঢ়ে, বিশ্বনবী কি কৈছিলে, বিশ্বনবী কৈছিলে, হে সাহাবাসকল, এইটো সবৰৰ মাহ, এইটো ধৈৰ্যৰ মাহ, আৰু সবৰৰ পৰিৱৰ্তে আমাৰ আল্লাহ তাআলা কি কৰিব, যিটো আগুন আছে, জুই আছে, জাহান্নামৰ আগুন আছে, তাৰ পৰা মুক্ত কৰিব। সুবহানাল্লাহ। বিশ্বনবী আৰু কথাখিনি কৈছিলে যে এই ৰমজান মাহত যে সাহাবাসকলে কৈছিলে, হে বিশ্বনবী, মই যে এটা মানুহক ইফতাৰ কৰাব, মানে খিজুৰ ইফতাৰ কৰাব পেটটা ভৰিয়া, এনেকুৱা শক্তি আমালোকৰ নাই, কাৰণ আমালোকে দুৰ্বল দুখীয়া, কেনেকৈ আমি এই মানে মানুহক পেট ভৰাই ইফতাৰ কৰাব ৰোজাৰ মাহত। বিশ্বনবী কি কৈছিলে, বিশ্বনবী কৈছিলে, হে সাহাবাসকল, তোমালোকে চিন্তা নকৰিবা যে তোমালোকে খেজুৰৰ দ্বাৰা কি কৰা, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে এজন ৰোজাদাৰক ইফতাৰ কৰিব পাৰা। তথাপিও যিজন মানুহক ইফতাৰ তুমি কৰাইছা, সেইজন মানুহ যিমান নেকি কৰিছিলে, গোটেইখিনি নেকি তোমাৰ আমলত আহি যাব। সুবহানাল্লাহ। আৰু তোমাক ক্ষমা কৰি দিব, আল্লাহ জান্নাত দিব, আৰু জাহান্নামৰ পৰা মুক্ত কৰি দিব। সুবহানাল্লাহ। গতিকে এইটো ৰমজান মাহ ইমান নেকি, কবৰত গৈ তুমি নেকি পাবা নেকি, কবৰত কেতিয়াও নাপাবা, দুনিয়াৰ পৰা নেকি অৰ্জন কৰিব লাগিব। যেনেকুৱা তুমি ৰোজা থাকা, যেনেকুৱা তুমি দান খৰাত কৰা, যেনেকুৱা ৰোজাত ইফতাৰ কৰোৱা, ঠিক তেনেকৈ কি কৰিব লাগিব, স্বামীৰ সেৱা কৰিব লাগিব। কিন্তু অতি প্ৰথমে স্বামীৰ ইমান কষ্ট দেখি আইয়ুব আলাইহিস সালাম রহিমাৰ প্ৰশংসা কৰিবলৈ ধৰিলে, গুণ কীৰ্তন কৰিবলৈ ধৰিলে। কিন্তু এই যে শয়তান যে আছে, শয়তান কৰি আমি কৈছো, এই ৰমজান মাহৰ শয়তানে কি কৰিছে, চেকুল দি বান্ধি পানীৰ তলত ডুবাই দিছে। সুবহানাল্লাহ। ডাঙৰ ডাঙৰ শয়তানবিলাক এই মানুহক বিয়া ৰাস্তাত নিব নোৱাৰে। সৰু সৰু শয়তান যে আছে, সেইবিলাকে কি কৰে, মানুহক মানে বিয়া কামত লিপ্ত কৰায়।
গতিকে মই আমিন হামজা কৈছোঁ, আপোনালোকে শুনিছোঁ, মই কিতাপৰ পৰা যিটো পঢ়িছোঁ সেইটো আমি কৈছোঁ। গতিকে শয়তান কি কৰিলে, দেখিলে যে কিৰে এই চাৰিজনী তিৰোতা আইমনুৰ পত্নী যে আছে তেওঁলোকৰ মাজত মিলাপ্ৰীতি আছে, ইমান সুখ শান্তিতে বসবাস কৰি আছে, কেনেকৈ মানে অশান্তি সৃষ্টি কৰিব পাৰোঁ, কেনেকৈ কাজিয়াৰ সৃষ্টি কৰিব পাৰোঁ, সেইকাৰণে শয়তান কিবা এটা বস্তু সোমাই দিলে। কি কৰিলে, সেই যে ডাঙৰ যে তিৰোতা আছিল, ডাঙৰ পত্নী আছিল আইম নবীৰ, তেখেতৰ কিবা একটা ক'লে, সেই তিৰোতা ক'লে, হ্যাঁ হে স্বামী তুমি ৰহিমাৰ গুণ কীৰ্তন কৰা, ৰহিমাৰ প্ৰশংসা কৰা, আমালোকৰ গুণ কীৰ্তন কিয় নকৰা, কিয় আমালোকৰ মানে প্ৰশংসা নকৰা, মানে সতিনীৰ ভিতৰত কিবা এটা কাজিয়া সৃষ্টি হৈ গ'ল। তেতিয়া আইয়ুব নবী খং কৰিছিলে, আইয়ুব নবী ব্ৰত কৰিছিলে, প্ৰতিজ্ঞা কৰিছিলে যে যে কঠোৰ শাস্তি দিব, কঠোৰ শাস্তি দিব সেই তিনিজন পত্নী কিয় তেওঁলোকে কাজিয়া কৰি থাকে। কিন্তু এই যে কঠোৰ শাস্তি বিহিব, তেতিয়া ৰহিমা কান্দি কান্দি হাবুটি ধৰিছিলে, ভৰিত ধৰিছিলে, স্বামীৰ ভৰিত ধৰি কৈছিলে কান্দি কান্দি, হে মোৰ স্বামী, হে আইয়ুব নবী, তুমি যে এই যে তিৰোতা পত্নী তিনিজনক পত্নীক তুমি শাস্তি বিহিবা, এই তিনিজন মোৰ ডাঙৰ ভনী আৰু মই আটাইতকৈ সৰু মই ৰহিমা খাতুনে জান্নাত, এই যে তিনিজনী ভনী যে আছে ডাঙৰ ভনী, এই তিনিজন ভনী কি কৰিছে, ভুল বুজাকৈ মানে নুবুজাকৈ ভুলবশত তেওঁলোকে অপৰাধ সংঘটিত কৰিছে, তেওঁলোকে বুজা নাই। আমি ক্ষমা বিচাৰিছোঁ, মই ক্ষমা বিচাৰিছোঁ, এই যে আমাৰ সতীন যে আছে তিনিজনী পত্নী, তোমাৰ পত্নী আছে, তেওঁলোকৰ ফালৰ পৰা মই ক্ষমা বিচাৰিছোঁ, তেওঁলোকে মাফ কৰি দি ক্ষমা কৰি দি আজিৰ পৰা যদি ভৱিষ্যত কিবা এটা ভুল কৰে, কিবা অপৰাধ সংঘটিত কৰে, তেওঁলোকক শাস্তি দিবা, মাত্ৰ সেইটো নহয়, মই ৰহিমা তেওঁলোকৰ লগত থাকিম, আমালোকৰ চাৰিজনীক তুমি শাস্তি দিবা, কঠোৰ শাস্তি দিবা। গতিকে এতিয়াৰ পৰা মই ক্ষমা বিচাৰিছোঁ, তেওঁলোকে মুক্ত কৰি দিয়া, ৰেহাই কৰি দিয়া। এই কথাত সেই কি আইয়ুব নবী সন্তুষ্ট হৈ পৰিছিলে, হাই ৰহিমা ইমান গুণী, ইমান প্ৰশংসাৰ তিৰোতা, কি আইয়ুব নবী খুব সন্তুষ্ট হৈ পৰিছিলে। লগে লগে সেই ৰহিমাৰ তিনিজনী যে ভনী আছিল, সতীন আছিল, তেওঁলোকক লগে লগে ক্ষমা কৰি দিয়ে আৰু ভৱিষ্যতত কি কৰিলে, সতৰ্ক কৰি দিলে, সকীয়াই দিলে যেন তেওঁলোকে আৰু ভৱিষ্যতত এই অপৰাধ সংঘটিত নকৰে। গতিকে এনেকৈ মানে আইয়ুব নবী সন্তুষ্ট হৈ পৰিছিলে, স্বামীৰ সেৱা কৰিছিলে আৰু বহুত হাজাৰ হাজাৰ ঘটনা আছে ৰহিমাৰ। সেইকাৰণে বন্ধুসকল, মোৰ মাসকল, ভনীসকল, যেনেকৈ তোমালোকে ৰোজা থাকা ঠিক তেনেকৈ স্বামীৰ সেৱাও কৰিবা। এইখিনিকৈ মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।